মামা খালা জানো তুমি আজি না খালা দেখো আর রুটি খাইছা ও কি কোন আইছে কত কোন আইছে কত জেঠাই কিবা কৈছে জেঠাই কিবা কৈছে নেল কাটি দিম কৈছে যা বহুত দিনৰ মূৰত আকৌ ভিডিঅ' এটি আগবঢ়াই আনিলোঁ আপোনালোকৰ বাবে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব অলপমান বিজি হৈ আছিলোঁ ব্যস্ত হৈ আছিল এফালে যাব লগা হৈছিল আৰু কিছুমান কামো আছিলে সেইবাবে ভিডিঅ' বনাব পৰা নাছিলোঁ ভিডিঅ'বোৰ ৰেকৰ্ড কৰি ৰাখোঁ যদিও মানে মই এডিট কৰিবলৈ সময় নাপাওঁ আৰু এয়া জেঠাইকে তাইক নেলকেইটা কাটি দিওঁ বুলি ল'লে কিন্তু তাই নাই নিদিয়ে আমি গোটেইবোৰ ৰুটিবোৰ খাই মেলি বাহিৰত অকণমান পাতলকৈ ৰ'দটো ওলোৱাৰ বাবে গোটেইবোৰ আহি বাহিৰত বহি আছোঁ কাৰণ বেটিও অকণমান বাহিৰত থাকিলে ভাল পায় মুকলিকৈ থাকিলে ভাল পায় খেলিবলৈও ভাল পায় যিহেতু বাইকো আছেহি ডাঙৰ বাইক আৰু এয়াই গোটেইবোৰ আহি বহি আছোঁ বাহিৰত তাইও এতিয়া মানে কথা কেইটামান ক'ব পৰা হৈছে আৰু লাহে লাহে এটা দুটা কথা মানে চেঞ্চেছ লগাই গত লগাই কথাবিলাক ক'ব পৰা হৈছে আৰু আজিকালিতো একো লগাবই নোৱাৰি তাই যি দেখে তাকেই লাগে ইয়াৰ নেল পলিচো লগাব লাগে মোৰ হেন্দুৰ টেমা দেখিলে হেন্দুৰো লাগে লগাবলৈ সকলো বস্তুৱে লাগে তাইক আৰু গোটেই লিপষ্টিক সেইবিলাকতো দেখিছে আপোনালোকে আগৰ ভিডিঅ'বিলাকত আৰু এয়া নেল পলিচ লগাব লাগে নেল পলিচো লগাই দিছোঁ আৰু এয়া লুনাও আগফালে আমাৰ লগতে বহি আছে জেঠাইকে তাইক কৈ আছে দিয়া মই কাটি দিওঁ নাই নিদিয়ে কাটিবলৈ তাই মানে যেন তেন দুটা নখ কাটিবলৈ পালেহে নেকি তাৰপিছত তাই সেই নেল কাটাটো লৈ তাত গৈ বহি আছেগৈ বৰ তেনেকৈ আমনি নাই বাবে ইমান এটা হেৰি নাই বাৰু আৰু যি কি নহওক আৰু এইফালে কুকুৰা আমাৰ এইকেইটা বাচি থাকিলে চব বেমাৰ হৈ মৰিলে আৰু এয়া দেখিছেনে কলডিল লাগিছে ঘৰতে কলডিলো কলা পৰি গৈছে মোৰ মতে আমি আচলতে তলত তাত অকণমান কাগজ পত্ৰ কিবা কিবি থাকিলে জ্বলাই দিওঁ সেইবাবে কলা পৰি গৈছে নেকি আৰু বতৰটো বৰ বেছি মানে ঠাণ্ডাও নহয় গৰমো নহয় এনেকুৱা টাইপ হৈছে আৰু এয়া তাই নিজৰ নখকেইটা নাকাটে কিন্তু তাই ককাকৰ নখকেইটাহে কাটিব লাগে নেল কাটাৰটো লৈ আহিলে জেঠাইকৰ পৰা তাৰপিছত এয়া ককাকৰ নেলকেইটা কাটিবলৈ লৈছে তাৰপিছত উৎপাত কৰি আছে চবৰে নখ কাটিব লাগে তাই নিজৰকেইটা কিন্তু নাকাটে কিন্তু লাষ্টত গৈ আৰু মই জবৰদস্তি কৰি কাটি দিলোঁ যিহেতু দীঘলৈ থাকে আৰু তাইও খেলি থাকে বালিয়ে চালিয়ে খেলি থাকে লেতেৰা হৈ যায় সেই কাটি দিলোঁ যেনে ফুচলাই মেলি তাৰপিছত সেই বাইকৰ হাতখন টানি আছে বাইকৰ নখখিনি কাটিব লাগে আৰু তাই মানে কি হৈছে বাইককো জোকাব পৰা হৈ গৈছে জিভাখন উলিয়াই জোকাই কি কৰি থাকে নহয় মানে এতিয়াৰ পৰা ল'ৰা ছোৱালীবিলাক ইমান এডভান্স আজিকালি তাৰপিছত আমি গোটেইবোৰ আহিলোঁ 11টামান বাজি গ'ল এয়া ছোৱালী নিজৰ কামত ব্যস্ত বাইক নিজৰ কামত ব্যস্ত তাই মানে ৱালত আঁকিবলৈ লোৱা নাই বাট তথাপিতো ক'ৰবাত কেতিয়াবা অকণমান আঁকিবলৈ লয় মানা কৰি দিয়াৰ পিছত আকৌ নাআঁকে বাৰু এয়া দেখিছেনে বিচনাতে আহিছে এফালে বায়ে ৰান্ধি মেলি সকলো ৰেডি কৰিলে মই তাৰ মাজতে মানে অকণমান এইখিনি হেৰি আছিলে মই নামটো পাহৰি গৈছোঁ সাগুদানা আছিলে তিয়াই ৰখা সেইখিনি বোলে অকণমান বেলেগ ধৰণে আজি কিবা এটা বনাওঁ নহ'লে এনেই থাকি যায় খাবলৈও মন নাযায় মায়ে বাৰু ৰাতিপুৱা খালে জলপান হিচাপে কল দি মেলি কিন্তু মই সেনেকৈ খাবলৈ বেয়া পাওঁ সেইকাৰণে ভাবিলোঁ সাগুদানা অলপমান আছে সেইখিনি অকণমান পকৰি নিচিনাকৈ বনাওঁ সেয়াই যোগাৰ কৰি আছোঁ দুইজনী পাকঘৰত লাগি আছোঁ মায়ে এইফালে বাইক আৰু ভনীয়েকক দুইটিকে চাই আছে মায়ে চাই থকাৰ বাবে আমি এইখিনি কাম কৰিব পাৰোঁ নহ'লে মোৰ অসুবিধা হয় কাৰণ তাই নহ'লে কামখিনি কৰিবলৈ নিদিয়ে তো সেইকাৰণে আৰু এইফালে মায়ে তাইক লৈ মেলি সেইফালে বাৰীখনৰ ফালে আছেগৈ কাৰণ বাৰীখন দেখাইছিলোঁ যে আপোনালোকক কলডিলটো যে লাগিছে সেই গছজোপা হাউলি গৈছে মানে তাৰপিছতে সেইখিনি কৰি মেলি আহি ৰেডি কৰি থৈ আহিছোঁ আৰু বিচনাখন লেতেৰা হৈ আছিলে ৰাতিপুৱা জাপিলেও মানে আকৌ বিচনাখন লেতেৰা হৈ থাকে সেইকাৰণে আৰু ল'ৰা ছোৱালী থাকিলেতো জানে কিমান কাপোৰ থাকে সেইখিনি কৰি ল'লোঁ তাৰ মাজতে এয়া বা ৰেডি কৰি ৰাখিছে বেঙেনাৰ পিটিকা সেইখিনি পিটিকা বনাবলৈ ৰেডি কৰি ৰাখিছে তাৰপিছত এফালে আছে এয়া তিতা কেৰেলা ভাজি ৰাখিছে তিতা কেৰেলা বনাই ৰাখিছে তাৰপিছত এয়া মাছ অকণমান আছিলে মাছৰ পিটিকা বনাই ৰাখিছে তাৰপিছত এইফালে মই যে কৈছিলোঁ সাগুদানাৰ বনাইছোঁ এইফালে দালি আৰু এই সাগুদানাৰ এয়া পকৰিকেইটা বনাই লৈছোঁ মানে সাগুদানাটো এনেকৈ পকৰি বনাই খাই ভাল লাগে
আৰু মই আগতে মানে সাগুদানা ইমান খোৱা নাই, তথাপিতো মানে বৰ জলপানৰ নিচিনাকৈ খাবলৈ বেয়া পাওঁ, মানে ভাল নাপাওঁ। এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি লুনাৰ লগত ধেমালি কৰা সময় এইখিনি খোৱাৰ আগে গোটেইখিনি। তাৰপিছত লাঞ্চৰ বাবে ৰেডি কৰিছোঁ আৰু এয়া দেখিছেনে, লাঞ্চৰ কাৰণে ৰেডি কৰি সকলোবোৰ খাই বৈ আজৰি হৈ তাই লুনাৰ লগতে ধেমালি কৰি আছে। এয়া আমাৰ লুনা ৰখি আছে এফালে, লুনা ভাত খাবলৈ হৈছে। তাইৰো সেইখিনি সময়তে মানে টেবুলৰ তলত গৈ সোমায়গৈ আৰু কোনে কি খাইছে কি নাখায় তাই গোন্ধ লৈ থাকে। আৰু যেতিয়ালৈকে মানে তাই কি হৈছে, আজিকালি অকণমান হজম কৰিবলৈ অসুবিধা হৈছে, মাছ মাংস দিলে বৰ এটা হজম কৰিব নোৱাৰে, সেইকাৰণে তাইক ডাল ভাতে দিয়া হয়। তাৰপিছত আমি সকলোৱে মিলি অকণমান টিভি চালোঁ, গোটেইকেইটাই গধূলি চাহো খালোঁ। চাহ অকণমান টিভিটো লগাই লওঁ। আজিলৈ ইমান